ওম শান্তি। 20 এপ্ৰিল 2025 অব্যক্ত মুৰলীৰ আধাৰত মাষ্টৰ মুক্তি, জীৱন মুক্তিৰ দাতা হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই বাপ দাদাৰ অতি সৌভাগ্যৱান আৰু মৰমৰ আত্মা হওঁ। বাবাৰ মোৰ ওপৰত অবিনাশী স্নেহ আছে। এই স্নেহেই মোক সহজ বিজয়ী বনায়। যেন মোৰ অন্তৰৰ পৰা নিৰ্গত হৈ আছে মোৰ বাবা। এই মোৰ বাবা শব্দটিয়ে যেন বাবাৰ সৰ্বসম্পত্তিৰ ভঁৰালৰ সোণালী চাবি হয়। ইয়াৰ দ্বাৰাই মই সৰ্বপ্ৰাপ্তিৰ অধিকাৰেৰে সম্পন্ন হৈ গৈ আছো। সৰ্বশক্তিৰে সমৰ্থ হৈ গৈ আছো। মই মাষ্টৰ সৰ্বশক্তিমান হওঁ। মই কোনোবাৰ মাজতো কোনোবা ভাগ্যৱান সন্তান হওঁ। অপ্ৰাপ্ত যেন কোনো বস্তুৱেই নাই মোৰ ব্ৰাহ্মণ আত্মাৰ সম্পদৰ ভঁৰালত। বাবাই মোক বিশ্বসেৱাৰ দায়িত্বৰ মুকুট পিন্ধাইছে, ৰাজতিলক দিছে, ৰাজ্যৰ সিংহাসনত বহাইছে। কৰবনহাৰ পিতাই বাবাই মই কৰণহাৰ আত্মাৰ দ্বাৰা কাৰ্য কৰাই আছে। এই স্মৃতিয়ে মোক প্ৰতিটো পদক্ষেপতে সফলতা দিয়াই। মই নিমিত্ত হৈ নিস্বাৰ্থভাৱেৰে সেৱা কৰি গৈ আছো। মই স্বত নিৰ্মাণ হওঁ। নিমিত্ত আৰু নিৰ্মাণ ভাৱেৰে থাকি যোৱা দেহভানৰ সংস্কাৰো স্বত সমাপ্ত হৈ যাব ধৰিছে। দেহভানৰ দ্বাৰা মুক্ত হৈ মই মুক্তি আৰু জীৱন মুক্তিৰ অনুভৱ কৰি গৈ আছো। এই সংগমৰ জীৱন মুক্তিৰ অলৌকিক আনন্দ বহুত পৃথক। যিদৰে ব্ৰহ্মা বাবা ইমান ব্যস্ততাৰ দায়িত্ব থকা সত্ত্বেও নিশ্চিন্ত বাচ্চা আছিল, তেনেদৰে ময়ো বাবাৰ সমান নিশ্চিন্ত বাচ্চা হওঁ। যিদৰে মই স্থূল কৰ্মেন্দ্ৰিয়ক আদেশ অনুসৰি চলাওঁ, তেনেদৰে মই মন বুদ্ধি সংস্কাৰকো আদেশ অনুসৰি চলাওঁ। মই একাগ্ৰৰ স্থিতিত স্থিত থাকোঁতা বিজয়ী আত্মা হওঁ। একাগ্ৰতাৰ দ্বাৰা দৃঢ়তাক সহজেই অনুভৱ কৰি আছো। মই বাবাৰ স্নেহত একাগ্ৰ হওঁ, মগন হওঁ। বাবাইও মোক বহুত স্নেহ দি আছে। এই অলৌকিক স্নেহৰ দ্বাৰা মই ভৰপূৰ হওঁ। এই স্নেহৰ ৰিটাৰ্ণত মই নিজকে টাৰ্ণ কৰোঁ, পৰিৱৰ্তন কৰোঁ। বিশ্বৰ আত্মাসকল বহুত ভয়ভীত হৈ আছে। মই এতিয়া মোৰ উচ্চ স্থিতিৰ দ্বাৰাই
নিজৰ সম্পন্ন স্বৰূপ প্ৰত্যক্ষ কৰি আছোঁ। মোৰ সম্পন্নতাৰ দ্বাৰা বিশ্বৰ দুখ অশান্তি সমাপ্ত হৈ যাবলৈ ধৰিছে।